জুবিনে সদায় এটা কথাই মই জুবিন বুলিয়ে মাত্ৰ আগত হেতু কৈ লৈছো হি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এটো শেষ নহয় সেই কথাকাৰে মই মনত ৰাখি আজি এই সিনেমা চাব আহিছো হসাকে বেয়া লাগিছে কিন্তু নাজানো ভিতৰ পৰা এনেকুৱা লাগিছে হি আমাৰ মাজত থাকিব হেতু সময়ত আৰু একিদিন 40 দিন হল আকৌ এটা বিতৰ্ক আৰম্ভ হৈ গল এবাৰ আৰম্ভ হৈ গল যতীন বৰাৰ জিয়েকৰ লৈ পেলাই এটা বিতৰ্ক আৰম্ভ হৈছে যে তাই যোৱাকালি এটা মন্তব্য দিছিলে যে জুবিনক তই বুলি সম্বোধন কৰাৰ কাৰণে চাওক তেওঁলোকক জুবিন দাই কেনেদৰে লালন পালন কৰিছে কেনেদৰে জুবিন দাই তেওঁলোকক মৰম কৰিছে হেতু তেওঁলোকৰ ঘৰুৱা বিশেষ কথা আমি হেতুত একো কবলগীয়া নাই তেহাতে যেনেকে ঘৰত যি ধৰণে সম্বোধন কৰে হেতু তেওঁলোকৰ ব্যক্তিগত কথা কাৰণ কিছুমানে নিজৰ দেউতাকক তই বুলি কয় বা মাকক তই বুলি কয় ককাইকক তই বুলি কয় সেইবিলাক চলিয়ে থাকে আৰু তই শব্দটো সঁচাকে কবলৈ গলে আপোন আপোন লাগে যেতিয়া তই বুলি সম্বোধন কৰা যায় হয়তো চাগে জুবিন দাক সেই বুলি সম্বোধন কৰে কাৰণে তেনেকুৱা ধৰণৰ কিন্তু কথাটো হৈ গল তাই যেতিয়া মিডিয়াই যেতিয়া তাই বাইট লৈছিলে তেতিয়া তাই খালি এটাই বস্তু আগতেই কৈ দিছে যে মই জুবিন দাক এনেকে মাতো তাই আগতেই কিন্তু কৈ দিছে দেই ওকে সেইখিনি ঠিকে আছে ধুনীয়াকে কলে এতিয়া তাই মানে ট্ৰোল খাব লগা হৈ গল মানে অইনটো নহয় খালি এটাই বস্তু হৈ গল যে যেতিয়া তাই সমাজ এখনৰ আগত বা গোটেই এটা সোশ্যাল মিডিয়া প্লেটফৰ্মত বা মিডিয়াৰ আগত যেতিয়া তাই বাইট যেতিয়া দিছে তো যেহেতু তাই সৰু ছোৱালী গতিকে সেইখন সময়ত হয়তো চাগে তেওঁ এটো ক'ব লাগিছিল যে তেওঁ বা তেখেত তেনেকে ক'ব লাগিছিল যে জুবিন দা তেখেত বা তেওঁ তেনেকুৱা ধৰণৰ সম্বোধন কৰিব লাগিছিল একো নাই হেতু হৈ গল হেতু আমি বেছি কৰিব নালাগে যেহেতু গৰিমা বৈ স্পষ্টীকৰণ এটা দিও দিছে তেওঁলোকৰ হেতু ব্যক্তিগত কথা আৰু ঘটনাটো হল একানে তাই খালি ঘপককে তেনেকে ক'ব নালাগিছিল বাও কাৰণ যেহেতু আমি এটা বেলেগ এটা বস্তু ভাবি আছো ন কাৰণ তেখেত এজন মহান ব্যক্তি বুলি নকওঁ মহান পুৰুষ তেওঁ ঈশ্বৰৰ পুত্ৰ ভগৱান স্বৰূপ গতিকে ভগৱান এজনক তই বুলি ঘপককে হয়তো কোনো নকয় বা আমিও নকওঁ ভগৱানক তই বুলি সম্বোধন কেতিয়াও নকওঁ গতিকে তাই হেতু কৰি দিলে একো নাই হেতুক লৈ পেলাই বিশেষ আমি ট্ৰোল কৰিব লগিয়া নহয় আৰু হেতুক লৈ পেলাই আমি বেছি ভাবিব লগিয়া নহয় আৰু হেতুক লৈ পেলাই তেওঁ পিতৃকো দোষাৰোপ কৰিব নোৱাৰি কিয়ন চাওক সন্তানৰ ভুল হলে পিতৃ মাতৃক কেতিয়াও দুখ নিদিব পিতৃ মাতৃৰ ভুল হলে সন্তানক কেতিয়াও দুখ নিদিব কিয় কাৰণে জানো সকলো বস্তু এটা নিৰ্দিষ্ট এটা বেলেগ বেলেগ ব্যক্তিগত হেৰি থাকে এটা চাওক তাই খালি এটাই কথা মানে গপককে মিডিয়াই প্ৰশ্নটো সোধাৰ কাৰণে তাই গপককে কৈ দিলে কিন্তু তাৰ আগতে তাই কথাটো কৈ লৈছে যে মই এনেকে হেৰি কৰো বুলি মাতো বুলি সেইকাৰণে এটোত বেছি হেৰি কৰিব নালাগে কাৰণ আমাৰ পইণ্ট এটাই হৈ আছে আমাৰ লক্ষ্য এটাই হৈ আছে যে জুবিন দা ন্যায় গতিকে সেই দিশটোত চলি থাকিব লাগে বেলেগ বস্তু এইবিলাক মানে আহি পৰে কিছুমান লোক আছে এনেকুৱা ধৰি লওক কিছুমান দিশবিলাক মানে ঘটনাটো ডাইভাৰ্ট কৰিবলৈ চাই থাকিব পাৰে ন গতিকে সেই কাৰণে এইবিলাক ইমান হেৰিব নালাগে হেতু তেওঁলোকৰ ব্যক্তিগত কথা বা তাই এইটো মিডিয়াৰ আগত তেনেকে ক'ব নালাগিছিল বা তই বুলি তেখেত বা তেওঁ বা হেনেকুৱা ধৰণৰ এটা হেৰিয়ত ক'ব লাগিছিলে বা যি হৈ গ'ল হেতুক লৈ বেছি বিতৰ্ক কৰিব নালাগে যেহেতু আমি জুবিন দা ন্যায় কাৰণে আমাৰ যুদ্ধখন চলি আছে হেতু ওপৰতে আমি লক্ষ্য ৰাখিব লাগে সকলো ভুল থাকে ভুল ক্ষমাও থাকে গতিকে ইমান আমি বেছি হেতুত সোমাই পৰিব নালাগে মোৰ মতে